আমি সকলোৱে জানো যে আমাৰ অসমৰ লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে 2005 চনৰ 3 অক্টোবৰ তাৰিখে AIUDF নামৰ যি ৰাজনৈতিক দলৰ জন্ম হৈছিল, সেই ৰাজনৈতিক দলখনৰ অধিকাৰ সুৰক্ষাৰ যি যাত্ৰা, সেই অবিৰত যাত্ৰাৰ আজি 20 বছৰ সম্পূৰ্ণ হৈছে। 21তম প্ৰতিষ্ঠা দিৱস আৰু এই 21তম প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচী হাতত লৈ আজি আমি প্ৰথমতে চেঙা ব্লকৰ কাৰ্যালয়ৰ সন্মুখত দলীয় পতাকা উত্তোলন কৰিলোঁ। আৰু তাৰ পিছতেই আমাৰ সকলোৰে প্ৰিয়, আমাৰ সকলোৰে আপোন অসমৰ নৱ প্ৰজন্মৰ হাৰ্টথ্ৰব যিজন মানৱ পূজাৰী, তেখেত হৈছে আমাৰ জুবিন গাৰ্গ চাহাব। তেখেতৰ বিদেহী আত্মাৰ আমি সদ্গতি কামনা কৰি তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তাৰ পিছতেই আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল আৰু আমি চেঙা ব্লকৰ বিভিন্ন প্ৰান্তত বৃক্ষৰোপণ কৰিলোঁ। বৃক্ষৰোপণ কাৰ্যসূচী শেষ কৰি কিছু আমাৰ অনাথ শিশু বা ৰোগীৰ মাজত আমি ফল মূল বিতৰণ কৰিছোঁ। আৰু এটা আমাৰ প্ৰগ্ৰাম বাকী আছে, যিটো দিনৰ 2টা বজাত দলীয় যিটো হাতপুথি, সেই হাতপুথিখন আমি উন্মোচন কৰিম। আজি আমাৰ দলীয় এইখিনি দিনজোৰা কাৰ্যসূচী হাতত লৈ আমি দলৰ কাম কাজত আমি আগবাঢ়ি আছোঁ। আমি আশা কৰিম আমাৰ দলৰ এই প্ৰতিষ্ঠা দিৱসত যিসকল আমি সমাজৰ যিসকল ৰিটায়াৰ্ড পাৰ্চন আছে, যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে, তেওঁলোকৰ মাজত আমি ফুলাম গামোচা দি তেওঁলোকক এখনকৈ দলীয় হাতপুথি দি তেখেতসকলক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু এই সম্বৰ্ধনাৰ জৰিয়তে আমাৰ দল জন্ম আৰু দলৰ যি প্ৰাসংগিকতা, দলে বিগত দিনত কি কৰিছে আৰু দলটোৰ কি প্ৰয়োজন আছে, এইখিনি কথা মানুহে উপলব্ধি কৰিব। উপলব্ধি কৰি আমাৰ দলক অনাগত দিনত মানুহে অন্তৰৰ অন্তঃস্থলত ঠাই দিব বুলি আমি আশাবাদী। গঠন করার মূল লক্ষ্য আর উদ্দেশ্য কি আছে? যেহেতু আমাৰ ভাৰতবৰ্ষখন গণতান্ত্ৰিক দেশ, গতিকে এইখন দেশৰ নিয়ম হয় যে সম অধিকাৰ দিয়াটো, প্ৰত্যেক নাগৰিকে সমান অধিকাৰ পাব লাগে। কিন্তু আমি পোৱা নাই, যাৰ উদ্দেশ্যৰ কাৰণে হয়তো আমাৰ এই দলখনৰ জন্ম হৈছিল। আৰু আমাৰ দলখনৰ উদ্দেশ্য আছিল যে সম অধিকাৰ, সম বিকাশ আৰু সম ন্যায় প্ৰতিষ্ঠা কৰা। আৰু আজি হয়তো আমাৰ প্ৰতিষ্ঠাপক দিৱস হিচাপে আমি পতাকা উত্তোলন কৰিলোঁ। এইকাৰণে আমাৰ দলৰ আজি 20টা বছৰ পাৰ হৈ গ'ল। আমি আশা ৰাখিম অনাগত দিনত যাতে আমাৰ এই দলে আৰু বিশেষকৈ বেছি আৰু শক্তিশালী হৈ আমাৰ এই সম বিকাশ, সম অধিকাৰ, সম ন্যায় যাতে আমাক আদায় কৰি দিব পাৰে, তাৰে আশা ৰাখিছোঁ আমি।